অসমীয়া লোক সংস্কৃতিৰ আছে এক সুকীয়া পৰিচয়। আমাৰ লোক সংস্কৃতিৰ অন্যতম অংগস্বৰূপ হৈছে লোকসংগীতবোৰ। অসমৰ লোকসংগীতক এক ভিন্ন মাত্ৰা আৰু সুৰ প্ৰদান কৰে ইয়াত ব্যৱহৃত লোকবাদ্যবোৰে। উদ্ভাৱন হৈছে লোকবাদ্যৰ এক নতুন সংস্কৰণ, দোতৰাৰ ক্ষুদ্ৰ সংস্কৰণ দুদলী। দুদলীত আছে দোতৰাৰ দো, দোতৰাৰ দো আখৰটো আৰু দেশে বিদেশে খ্যাতি অৰ্জন কৰা বিশিষ্ট লোকশিল্পী লোকৰত্নগৰ্ভা ডক্টৰ ডলি দাসৰ দলি শব্দটো সংযোজনেৰে এই বাদ্যযন্ত্ৰটোৰ নামাকৰণ কৰা হৈছে দুদলী স্বৰূপে। দুদলীক উদ্ভাৱন কৰি উলিয়াইছে লোকৰত্নগৰ্ভাৰ সুপুত্ৰ শংকৰ কৃষ্ণ দাসে। এই লোকবাদ্যটোৰ আকাৰত এবিধ বাদ্যযন্ত্ৰ বনোৱা হৈছে। তাত ইকনমিকেল হয়, পোৰ্টেবল হয়, সহজে লৈ যাবলৈ সুবিধা হয়। আৰু যোৰহাটৰ মুকুন্দমাধৱ বৰা বুলি এজন আছে লোকশিল্পী, খুব জ্ঞানী লোকশিল্পী। তেখেতক মই ছমাহমান আগতে আইডিয়া দিছিলোঁ, আমাৰ গীটাৰখনৰ সৰু ভাৰ্চনটো কি কৰিলে বুলি কয়। সেই আধাৰতে মই কৈছিলোঁ যে দোতাৰাখনৰ সৰু ভাৰ্চনটো বনাব নোৱাৰি নেকি। তেখেতে বনালে, চাউণ্ড কোৱালিটি খুব ভাল, খুব এক্সপেৰিমেণ্ট কৰিলোঁ। এতিয়া 21 তাৰিখে আমি এইটো ৰিলিজ কৰিলোঁ। দুদলীৰ শব্দ আৰু সুৰৰ মায়াজাল দোতৰাৰ দৰেই। বিজ্ঞানসন্মতভাৱে আকৃতিত কৰা হৈছে কিছু সলনি। দুদলীক সুন্দৰ আকৃতি দিয়াত ব্ৰতী হৈ আহিছে যোৰহাটৰ বিশিষ্ট লোকশিল্পী মুকুন্দমাধৱ বৰা। ইয়াৰ নাম দিছোঁ দুদলী, নে দোতাৰাৰ পৰা দোটো লৈছোঁ আৰু শ্ৰদ্ধাৰ প্ৰয়াত লোকৰত্নগৰ্ভা দলিদাস বাইদেউৰ নামত আমি উৎসৰ্গিত কৰিছোঁ এই বাদ্যযন্ত্ৰটি। গতিকে দলিদাস বাইদেউৰ দলিটো লোৱা হৈছে আৰু দৌৰ পৰা দোতাৰাৰ পৰা দৌটো লোৱা হৈছে। গতিকে এই বাদ্যযন্ত্ৰটোৰ নাম দিছোঁ দুদলী। প্ৰাগ নিউজৰ কাৰ্যালয়ত দুদলী 21 আগষ্টত বজাৰত মুকলি হোৱাৰ পাছতেই সোমবাৰে দুদলীৰ উদ্ভাৱক শংকৰ কৃষ্ণ দাসে প্ৰাগ নিউজৰ কাৰ্যালয়ত উপস্থিত হৈ প্ৰাগ নিউজৰ অধ্যক্ষ ডক্টৰ সঞ্জীৱ নাৰায়ণ আৰু মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুক উপহাৰ হিচাপে আগবঢ়ায় দুদলী। সাউণ্ড কোৱালিটিটো খুব ধুনীয়া দেখা পাইছোঁ, খুব ভাল সাউণ্ড কোৱালিটিটো ওলাইছে আৰু সঁচাকৈ মই এখেতক ধন্যবাদ জনাব লাগিব। মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ যে খুব ধুনীয়াকৈ এই বস্তুটো যেন চলে। দুদলী এই বাদ্যযন্ত্ৰটো মই প্ৰথম দেখিছোঁ আৰু প্ৰথম দেখাৰ কাৰণটো হ'ল যে এইটো নতুনকৈ উদ্ভাৱন কৰা হৈছে। 5ডাল তাঁৰযুক্ত ই দোতৰাতকৈ বা একতাৰাতকৈ সম্পূৰ্ণ বেলেগ আৰু ই খুব হাতত লৈ ফুৰিব পৰা, খুব সহজে তাক ট্ৰান্সপৰ্ট কৰিব পৰা, যলৈ তলৈ লৈ যাব পৰা এইটো এটা সুন্দৰ যন্ত্ৰ। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাগ নিউজ।